অসমৰ দুগৰাকী কিশোৰে তৈয়াৰ কৰিছে এক বিশেষ যন্ত্ৰ 14 বছৰীয়া কিশোৰে আৱিষ্কাৰ কৰিছে লাইন ফলোৱাৰ ৰবট ৰবট প্ৰদৰ্শন কৰি পুনৰ পদক জয় কৰিবলৈ সক্ষম শিৱসাগৰৰ ধায়ালিৰ দুই কিশোৰ ফাৰহিম আশ্ৰফ আৰু সুদৰ্শন কোঁৱৰ দুয়ো কিশোৰে প্ৰস্তুত কৰিছে এবিধ বিশেষ ৰবট প্ৰায় ৩০,০০০ টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰি উলিয়াইছে লাইন অনুসৰণকাৰী বিশেষ ৰবটটো উল্লেখযোগ্য যে ২৪ আগষ্টৰ পৰা ২৭ আগষ্টলৈ ৪দিনীয়াকৈ দিল্লীৰ নয়ডা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল টেকনিচিয়ান ৱৰ্ল্ড কাপ ২০২৪ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত প্ৰায় ২২খন দেশে অংশগ্ৰহণ কৰে ইয়াৰ ভিতৰত অসম সন্তান ফাৰহিম আশ্ৰফ আৰু সুদৰ্শন কোঁৱৰে ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৮তম আন্তঃৰাষ্ট্ৰীয় ৱৰ্ল্ড ৰবটিক চেম্পিয়নশ্বিপত জুনিয়ৰ ফাষ্টাৰ লাইন ফলোৱাৰ্ছ হিচাপে নিজৰ ৰবট প্ৰদৰ্শন কৰি সোণৰ পদক জয় কৰিবলৈ সক্ষম হয় ফাৰহিম আৰু সুদৰ্শন ইফালে বিজয়ী অসমৰ দুই কিশোৰক পুনৰ পদকৰ লগতে এটা ট্ৰফি আৰু এখন ৫০,০০০ টকা চেক প্ৰদান কৰা হয় জানিব পৰা অনুসৰি শৈক্ষিক প্ৰতিষ্ঠানৰ কাৰিকৰী শিক্ষা তথা প্ৰশিক্ষণ অবিহনে আৱিষ্কাৰ কৰি উলিয়াইছে বিশেষ ৰবটটো কেৱল গুগল বা ইউটিউব প্ৰত্যক্ষ কৰিয়েই এই বিশেষ যন্ত্ৰবিধ আৱিষ্কাৰ কৰিছে দুই কিশোৰে এখন আপোনাৰ দিল্লী নয়ডাত অনুষ্ঠিত হৈছিলে টেকনিচিয়ান ৱৰ্ল্ড কাপ 2024 বুলি তাত আপোনাৰ ২২খন দেশ আহিছিলে আৰু আমি অসমৰ ফালৰ পৰা গৈছিলোঁ আমি লাইন ফলোৱাৰ ৰবট বুলি এটা ৰবট বনাইছিলোঁ আমাৰ কেটেগৰীটো জুনিয়ৰ আছিলে তাত আমি ফাৰ্ষ্ট উইনাৰ হৈছোঁ এইটো বনাওঁতে আপোনাৰ এছেম্বল কৰোঁতে আমি বস্তুখিনি চাইনাৰ পৰা ইম্পৰ্ট কৰা হৈছে মটৰবিলাক তাত আমাৰ 2500 RPMৰ দুটা মটৰ ইউজ কৰা হৈছে তাৰপিছত এখন সাকশ্যন ফেন ইউজ কৰা হৈছে বনাওঁতে এছেম্বল কৰোঁতে বেছি টাইম নালাগে কিন্তু তাত যোনটো কোডিং কৰা হৈছে আৰ্ডিনো নেনোত সেইটো অলপ কৰোঁতে টাইম লগা হয় এসপ্তাহমান লাগিছে গোটেইখিনি কৰোঁতে আমাৰ আজিৰ যুগত নৱপ্ৰজন্মই ব্যৱহাৰ কৰে অত্যাধিক মোবাইল কিন্তু ব্যতিক্ৰমী এই কিশোৰ দুজনে মোবাইলৰ সদ্ব্যৱহাৰ কৰি মাত্ৰ 14 বছৰ বয়সতে আৱিষ্কাৰ কৰি উলিয়াইছে বিশেষ ৰবটটো বিগত সময়ত ফাৰহিম আশ্ৰফে বহুতো উদ্ভাৱনৰ কথা উল্লেখ কৰাৰ লগতে নৱ প্ৰজন্মলৈ বহু পৰামৰ্শ আগবঢ়াই 14 বছৰীয়া কিশোৰগৰাকীয়ে আছে মই আৰু এটা বস্তু এতিয়া বনাই আছোঁ আমাৰ যিহেতু অসমত আমি দেখিব পাওঁ বহুতো আমাৰ জাবৰ জোথৰ নৈত আমাৰ মানে কালেক্ট কৰিব পৰা হেৰিটো নাই সেইকাৰণে মই এতিয়া বৰ্তমান আগবাঢ়িছোঁ এটা গাৰ্বেজ কালেক্টৰ বনাবলৈ সেইটো যদি মই সক্ষম হওঁ আপোনালোকক মই আৰু এটা প্ৰসংগ তোমাক সুধি যাম যিহেতু দেখা গৈছে এই সময়ত তোমালোকৰ বয়সৰ যিটো সময় সেই সময়টোতে আচলতে এচাম কিশোৰ কিশোৰী আছে বা যুৱক যুৱতী আছে মোবাইলৰ লগত ব্যস্ত হৈ থাকে কিন্তু সেইসকল নৱপ্ৰজন্মলৈ তুমি কি ক'বা আমি কৰিব গ'লে বহুত কাম কৰিব পাৰোঁ যেতিয়া মই পাৰিছোঁ মই ভাবোঁ কি মোৰ সমান যিমান মোৰ বয়সৰ ল'ৰাসকল আছে সিহঁতিও পাৰিব মোবাইলত আমি বহুত ধৰণৰ বস্তু দেখোঁ এইবিলাক বস্তু আমি বেছিভাগ মই মোবাইলৰ পৰাই শিকিছোঁ কোডিং হওক বা কেনেকৈ বস্তুখিনি ক'ৰপৰা অৰ্ডাৰ কৰিব লাগে এইবিলাক চব মই শিকিছোঁ আৰু মোৰ দাদা এজনো আছে তেওঁ বহুত সহায় কৰিছে মোক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক